শ্ৰী কনকলতা বৰুৱা দাস। আজি মই ভালপোৱা এটি অসমীয়া কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটি হ'ল গছ ভালপোৱা ককাৰ খং। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। বৰ্তমান পৰিস্থিতিত কবিতাটি যথেষ্ট প্ৰাসংগিক হৈছে। গছ গছনিয়ে যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে সেয়া আমি জানিও নজনাৰ দৰে হৈছোঁ। উন্নয়নৰ নামত গছ গছনি কাটি তহিলং কৰিছোঁ। গছপুলি ৰোপণৰ আঁচনিসমূহৰ আয়োজন ঠিকেই কৰা হয়, কিন্তু গছপুলি ৰুলেই জানো হ'ব? তাৰ প্ৰতিপালনো কৰিব লাগিব, যত্ন ল'ব লাগিব। আমাৰ প্ৰতিপালনত যিটি গছপুলি বৃক্ষ হ'ব, ভৱিষ্যতে সেইজোপাই আমাকো প্ৰতিপালন কৰিব। কথাটি গুৰুত্বপূৰ্ণ। ধন্যবাদ।